This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. তোমালোকে যেতিয়া দৰ্পণ পৰ্টেলটো খোলা তেতিয়া তোমালোকে এনেকে দেখা পোৱা যেন এনেকে not selected in selection or waiting list by the institute এনেকে দেখা পোৱা নতুবা তোমালোকে এনেকে দেখা পোৱা congress you have been offered admission by the institute please accept admission offer in one institute only আৰু কিছুমানেটো এনেকে দেখা পোৱা you are selected in the waiting list of the institution however institute may place you in selection list later if seats become available keep checking এনেকে দেখা পোৱা আৰু কিছুমানেটো এখন এনেকে দেখা পায় তাৰ পাছত এটোটো বাদে দিয়া এটো দেখা না পোৱাই নাই এতিয়ালৈকে আৰু কমাৰগাঁও এনেকে তোমালোকে দেখা পোৱা not selected in selection or waiting list বুলি এনেকে দেখা পোৱা আৰু এনেকে দেখা পোৱা you are selected in the waiting list চোৱা এতিয়া তোমালোকে কি কৰিবা কিছুমানে কৈছে যেন তেওঁলোকে কলেজ ব্লকত এপ্লাই কৰিছিলে এতিয়ালৈকে মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকৰ কলেজৰ ফালৰ পৰা একো এডমিশন এক্সেপ্ট এডমিশন ৰিকুৱেষ্টটো অহা নাই এতিয়ালৈকে এখন কলেজৰো সিলেক্ট হোৱা নাই চোৱা কি কৰিবা তোমালোকে তাত চাবাগে তোমালোকক তাত কি দেখাইছে not selected in selection or waiting list দেখাইছে নে তোমালোকক you are selected in the waiting list of the institution দেখাইছে যদি তোমালোকৰ এনেকে দেখা you are selected in the waiting list of the institution যদি এনেকে দেখা তেওঁলোকে তোমাক সিলেক্ট কৰি ৰাখিছে waiting listত যেতিয়া সিট খালি হ'ব তোমাক এডমিশনটো অফাৰটো দি দিব ঠিক আছে যদি তোমালোকক এনেকে দেখা not selected in selection or waiting list by the institute yet মানে কৈছে তোমাক সিলেক্টেড কৰা নাই এতিয়ালৈকে আৰু waiting listতো তোমাক এতিয়ালৈকে সিলেকশন কৰা হোৱা নাই এনেকে দেখাছে এটোত অলপ চান্সটো কমি থাকে যেনেকে not selected in selection or waiting list বুলি লেখা থাকে হেটো চান্সটো বহুত কম আছে যেন তোমাক আকৌ তেওঁলোকে waiting listত মাৰিব বা অফাৰ দিব বহুত চান্স কম আছে কিন্তু তোমালোকে অকমান আশাও কৰিব পাৰা অথবা আশা নকৰিব পাৰা তেওঁলোকৰ যদি সিট খালি হৈ যায় তেন্তে তোমাক দিব কিন্তু এটোত আশাটো কম আছে আশাটো বেছি আছে ইয়াত you are selected in the waiting list of the institution এটোত আশাটো বেছি আছে তেওঁলোকে তোমাক সিলেক্ট কৰি অলৰেডি ৰাখিছে কিন্তু waiting listত ৰাখিছে যেতিয়া তেওঁলোকৰ সিটবিলাক অকন খালি থাকিব তেওঁলোকে আকৌ তোমাক এডমিশন অফাৰটো দি দিব এনেকৈ আহি যাব accept admission request বুলি আহি যাব তোমালোকে আজি চাইছা এতিয়ালৈকে তোমালোকক এনেকৈ admission accept admission requestটো দিয়া নাই তোমালোকক এনেকৈ ৰাখি থৈছে তেতিয়া তোমাক কি কৰিবা তোমালোকে ট্ৰাই কৰি থাকিবা পিছত ট্ৰাই কৰিব পাৰা আবেলি ট্ৰাই কৰিব পাৰা ৰাতি চাব পাৰা এবাৰ নতুবা কালিলৈ চাব পাৰা আৰু পৰখিলৈ চাব পাৰিবা তোমালোকক 3 দিন সময় দিছে 27 28 আৰু 29 তোমালোকে চাই থাকিবা আজিটো তেওঁলোকে যদি কলেজৰ ফালৰ পৰা একো ৰেসপন্স নিদিয়ে কালিলৈ চাবা কালিলৈ যদি নিদিয়ে তেন্তে লাষ্ট তোমালোকে 29 তাৰিখে চাবা তেওঁলোকে জাক ৱেটিং লিষ্টত ৰাখিছে 29 তাৰিখৰ আগত তেওঁলোকে একচেপ্টটো দিবই accept কৰিবলৈ এনেকে admission accept request তেওঁলোকে পঠাবই তোমালোকে accept admission requestত টিপিলে মানে কলেজৰ লগত admission হৈ যাব তোমালোকে চিন্তা কৰিব নালাগে জাক এনেকে waiting listত ৰাখিছে তেওঁলোকে নিশ্চয় পাবা কিছুমানেটো এতিয়ালৈকে এনেকে accept admission requestটো এতিয়ালৈকে পোৱা নাই অকল এনেকে waiting listতে ৰাখিছে বা এনেকে তোমালোকক not selected ৰাখিছে বহুত কমেন্ট আহিছে তেনেকে তোমালোকে ইমান চিন্তা কৰিব নালাগে তোমালোককো accept admission request দিব আজি নিদিলে কালিলৈ দিব কালিলৈ নিদিলে পৰখিলৈ নিশ্চয় দিব যদিও নিদিয়ে তেন্তে তোমালোকে গৈ পেলাই কলেজত এবাৰ খবৰ কৰিবা ইনষ্টিটিউটত এবাৰ খবৰ কৰিবা যে মোক যেন এতিয়ালৈকে এখন কলেজৰ সিলেক্ট কৰা নাই বা ৱেটিং লিষ্টত ৰাখিছে তেওঁলোকৰ লগত যোগাযোগ কৰিবা তেওঁলোকে তোমাক acceptটো দি দিব access দি দিব কিন্তু তোমালোকে কলেজ নযোৱাকেও দুদিন ওয়েট কৰিব পাৰা আজি আৰু কাইলৈ ওয়েট কৰিবা তোমালোকে কাইলৈ নিশ্চয় চাবা এবাৰ খুলি পেলা পৰ্টেলটো কেনেকৈ একচেপ্ট কৰে কি কথা সকলোখিনি সম্পৰ্কত মই ভিডিও বনাই থোৱা আছে তোমালোকে গৈ পেলা চাব পাৰিবা মই ভিডিও ডেসক্ৰিপচন লিংকটো দিয়া আছে তোমালোকে গৈ চাব পাৰিবা আৰু তোমালোকে যেতিয়া পৰ্টেলটো ডাউন কৰিবা চাও পৰ্টেলটো লগইন কৰি দিছিলো এতিয়া আছে না চাই লৈছো লগাত হৈ যায় মানে আছে এতিয়া এখন ষ্টুডেন্ট জনে ইয়াতে যেতিয়া তোমাকে লগইন কৰিবা লগইন কৰাৰ পিছত এডমিশন অফাৰ বুলি এনেকৈ আহিব এডমিশন অফাৰ কমাৰগাঁও হাই সেকেন্ডাৰীয়ে ইউ সিলেক্টেড লিষ্টত ৰাখি থৈছে ঠিক আছে তাৰপিছত মুহুৰামুখ হাই সেকেন্ডাৰীয়ে কংগ্ৰেছ দিছে তেখেতক একচেপ্ট এডমিশন ৰিকুৱেষ্ট পঠাইছে যদি একচেপ্ট কৰি দিয়ে ইয়াতে কহিখন কলেজৰ লগত স্কুলৰ লগত এডমিশনটো হৈ যাব তেখেতে এইখন কলেজত এডমিশন ল'ম বুলি ভবা নাই কিন্তু ভাবি আছে এইখন কলেজত কমাৰগাঁও হাই সেকেন্ডাৰী ল'ম বুলি ভাবিছে কিন্তু তেওঁলোকে সিলেক্টেডহে ৰাখিছে ৱেটিং লিষ্টতহে ৰাখিছে তেওঁ এতিয়ালৈকে মৰা নাই লিষ্টত একচেপ্ট পঠিওৱা নাই কাইলৈ মানে পঠিয়াব চাগে তেতিয়া মই একচেপ্ট কৰাই দিম তাৰ পাছত তোমালোকে যেতিয়া তললৈ যাবা
তললৈ যোৱাৰ পিছত তোমালোকে মেৰিট লিষ্টটো যেন চাবা চোৱা দুখন কলেজত এপ্লাই কৰিছিলে এখন কলেজ দুখন কলেজত আৰু প্ৰথম কলেজখনত লিখা আছে ইন ৱেটিং লিষ্ট মানে ৱেটিং লিষ্টত ৰাখিছে তোমালোকে চেক কৰিবা তোমালোকক কিহত ৰাখিছে ইয়াতে দেখা পাবাই ষ্টেটাছ এপ্লিকেশ্যনত যাবা তেতিয়া গম পাবা যে ইন ৱেটিং লিষ্ট মানে ৱেটিং লিষ্টত ৰাখিছে চান্স আছে পোৱা বহুত চান্স আছে তাৰপাছত ইখন কলেজত আৰ্টছত লৈছিলে ইন চিলেকশ্যন লিষ্ট মানে তেওঁ চিলেক্ট হৈছে সেইখন কলেজত তেওঁ চিলেক্ট হৈছে এনেকৈ চেক কৰিব পাৰিবা আৰু অকণমান যদি তোমালোকে কাৰেঞ্চিডাল ইফালে নিয়া তেতিয়া তোমালোকে দেখিব পাৰিবা অকণমান যদি নিয়া ষ্টেটাছ এডমিশ্যন অফাৰ দেখিব পাৰিবা এডমিশ্যন ষ্টেটাছ এইটো দুদিনমানৰ পিছতে হ'ব তললৈ যদি চোৱা তোমালোকে ইয়াতে দেখা পাবা 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে অনলাইনটো হৈ গ'ল এইটোতো ডেট গুচি গ'ল তাৰপিছত 25ৰ পৰা 26 তাৰিখ আজিতো তোমাৰ হৈ গ'ল 27 তাৰিখ সেই দুদিনত মেৰিট লিষ্টটো প্ৰিপেৰেশ্যন কৰিছিলে আজি 27 তাৰিখ 10টা বজাত মেৰিট লিষ্টটো পাব্লিক কৰিছে তাৰ পাছত ইয়াত লিখা আছে 27ৰ পৰা 29 তাৰিখলৈকে কলে তোমালোকে ষ্টুডেণ্টে একচেপ্ট কৰিব লাগিব 27 3 দিন দিছে তাৰ পাছত 30 তাৰিখৰ পৰা 10 মেলৈকে বহুত দিন সময় দিছে কলেজে এডমিশ্যনটো কনফাৰ্ম কৰিব তেওঁলোকৰ হাতত বহুত দিন সময় আছে যোনে পোৱা নাই মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকৰ লগত কণ্টেক্ট কৰিলে তোমালোকৰ আহি যাব বহুত দিন সময় দিছে তেওঁলোকে কনফাৰ্ম কৰিবলৈ তোমালোকে একচেপ্টটো পঠোৱাৰ পাছতে তেওঁলোকে কনফাৰ্ম কৰিব তাৰ পাছত এডমিশ্যনটো তোমালোকৰ আৰু কলেজৰ মাজত হৈ যাব যেতিয়া তেওঁলোকে এডমিশ্যনটো পঠিয়াই দিব তেওঁলোকে 10 তাৰিখলৈকে এডমিশ্যনটো পঠিয়াব এনেকৈ তোমালোকে 10 তাৰিখলৈকে একচেপ্ট এডমিশ্যন ৰিকুৱেষ্টটো পঠিয়াই থাকিব তোমালোকে একচেপ্ট কৰিবা তেওঁলোকে 10 তাৰিখৰ ভিতৰত একচেপ্ট এডমিশ্যনটো তেওঁলোকে কনফাৰ্ম কৰিব তোমালোকে বুজিলা নহয় যাৰ কনফিউজ আছিলে যাৰ এনেকৈ এডমিশ্যন একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট অহা নাই কিন্তু ৱেটিং লিষ্টত আছে বা নট চিলেক্টেড দেখাইছে তেওঁলোকে দুদিনমান ৱেইট কৰা যাৰ ৱেটিং লিষ্টত আছে তেওঁলোকৰ চান্স আছে কালিলৈ বা পৰহিলৈ তেওঁলোকক এনেকৈ একচেপ্ট এডমিশ্যনটোৰ পঠোৱা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিবা যদি বুজি পোৱা নাই তাৰ সম্পৰ্কত কমেণ্ট কৰা আৰু ভিডিঅ' কিহৰ সম্পৰ্কত লাগে তোমালোকে কমেণ্ট কৰা মই বুজাই দিম আৰু কিবা যদি তোমালোকৰ খেলিমেলি হৈছে স্ক্ৰীনশ্বট দি পেলাই মোক ইনষ্টাগ্ৰামত DM কৰিব পাৰা মেছেজ কৰিব পাৰা তেতিয়া তোমালোকক তাতো বুজাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা